हेलो 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 लाइन जो काटिছে না ডাঙৰ পৰা জুই আছে ডাঙৰ পৰা মুছলিম সভা স্কুলৰ ওচৰত হেল্ল' মছজিদৰ ওচৰত চিংচি ৰাস্তাত লাইন চেন কাটি দিয়ে पानी लाना क्या हुआ জুইটো কৰিব লাগিছিলা Vale, Hamrabi, boleh dah. ডাঙ্গুৱাপাৰা গাঁৱত মহম্মদ তাইজ আলীৰ ঘৰত এই আমাৰ লাইনৰ শ্বৰ্ট চাৰ্কিট হৈ তাইজ আলীৰ ঘৰত জুই লাগি বহুতো সা সামগ্ৰী ঘৰ খেৰ ঘৰৰ লেপটপ আনকি বহুত টকা ও নথি পত্ৰসমূহ জ্বলি পুৰি ছাই হৈ যায়। ইয়াৰ কাৰণে আমি ডাঙ্গুৱাপাৰা ৰাইজ একগোট হৈ তেখেতৰ ক্ষতিপূৰণৰ কাৰণে কিবা এটা ব্যৱস্থা ল'ব বুলি আমি ডাঙ্গুৱাপাৰা ৰাইজ আশাবাদী। নলবাৰী জিলাৰ অন্তৰ্গত ডাঙ্গুৱাপাৰা গাঁৱত তাইজ আলীৰ ঘৰত ধানৰ খেৰত লাইনৰ তাৰত শ্বৰ্ট হৈ জ্বলি এটা ঘৰৰ ভিতৰত থকা বস্তু গোটেই জ্বলি পুৰি শেষ হৈ যায় আৰু তাত
বহুত ধৰণৰ সামগ্ৰী আছিল, মূল্যৱান সামগ্ৰী, নথি পত্ৰকে ধৰি টকা পইচা, চিমেণ্ট আদি সোমাই থোৱা হৈছিল। সমস্ত বস্তু পুৰি ছাই হৈ যায়। গতিকে আমি চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষক এইটোৱে অনুৰোধ কৰোঁ যে ডাংগপাৰাবাসীয়ে তেখেতৰ যিখিনি ক্ষতি হৈছে সেইখিনি ক্ষতিপূৰণৰ যাতে অলপ সহায় কৰি দিয়ে, দায়িত্ব লয়, সেয়ে আমাৰ তৰফৰ পৰা অনুৰোধ জনালোঁ। মই কি ক'ম, তাৰমানে মই বাৰীত গৈছিলোঁ, আমাৰ বাৰীৰ পিছফালে যোৱাত অকস্মাত আহি তাৰমানে শুনা পালোঁ যে লাইনৰ শ্বৰ্ট কৰি পেলাই তাৰমানে ঘৰত জুই লাগে। যেতিয়া জুই লাগে তাৰপিছত আহি ঘৰৰ ওচৰত খেৰ আছিল, সেই খেৰতো জুই লাগি আমাৰ বহুতখিনি যায়, নথি পত্ৰ যায় আৰু কাগজ পত্ৰও আছে আৰু টকা পইচাও আছিল আৰু কাপোৰ কানি আদি বহুত বস্তু তাৰমানে হেৰি হয়, পুৰি পেলাই ছাই হৈ যায়, ঘৰৰ টিন পাত আদি কৰি গোটাই যায় কাঠ হেৰি। গতিকে চৰকাৰক মই এটাই অনুৰোধ কৰোঁ যাতে আমাৰ দেখি যাতে সঁহাৰি দিয়ে, এইখিনিয়ে মোৰ ক'ব লগা। খবৰৰ আঁৰৰ খবৰ, ব্ৰেকিঙৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ, ৰাজনীতিৰ পৰা সমাজনীতিলৈ, খেল জগতৰ পৰা কৃষি খণ্ডলৈ, ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ, বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনীক সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7।